Hello everyone, আজি আপোনালোকৰ লগত মই শেয়াৰ কৰিম 7 month pregnancy মোৰ ডেইলি ৰুটিন মই কি কৰো আৰু কি খাও সকলোখিনি শেয়াৰ কৰিম তেনেহলে ভিডিওটো চাই থাকিব দেই একদম শেষলৈকে চাব ৰাতিপুৱা উঠিয়ে পোন প্ৰথমে মই খাবলৈকে গেষ্ট্ৰিকৰ টেবলেট আৰু লগতে খাও বমি টেবলেট এইগিটা মই একেবাৰে ষ্টাৰ্টিংৰ পৰাই কন্টিনিউ কৰি আহিছো আৰু সাগে কৰি থাকিব লাগিব শেষলৈকে টেবলেট খাই মই 1 কাপ বা 1 গিলাস গৰম পানী কুহুমীয়া গৰম পানী মই খাই লওঁ তাৰ পিছত মই অকনমান যদি পাৰো খুস্কাহিবলৈ চেষ্টা কৰো মানে বাহিৰত নগলেও এটলিষ্ট ঘৰৰ ভিতৰতে মই দুখোজমান কাঢ়ো আৰু এতিয়া মই আহি গৈছো বাহিৰলৈ অকনমান ৰ'দ লম বুলি বাহিৰলৈ আহিছো যেহেতু ৰ'দটো ললে আমাৰ কাৰণে বহুত ভাল ভিটামিন ডি পোৱা যায় ৰ'দত মই এতিয়া আছো মাহঁতৰ ঘৰত তো মাহঁতৰ ঘৰত ইমান বেছি জেগাও নাই যে খুস্কাহিব পাৰিম বাহিৰতে ওলাই সিধা ৰাস্তাটোৱে পায় সেইকাৰণে অকনমান জেগা যে আছে তাতে অকনমান ৰ'দ লওঁ বা খুজো কাঢ়ো তাৰ পিছত এতিয়া খাইছো মই চাহ পানী চাহ বিস্কুট এনে ধৰণে খাই লৈছো ৰাতিপুৱা মই ৰঙা চাহ খাওঁ ফিকা চাহটো যোনটো তাত মই চেনি ব্যৱহাৰ নকৰো চাহ খাই মই সিধা ব্ৰেকফাষ্ট বনাবলৈ যাওঁ আৰু আজি ব্ৰেকফাষ্টত বনাইছো পুৰি এয়া গুটেখিনি পুৰি প্ৰথমে এনেকে বেলি থৈছো তাৰ মানে পুৰিটো মানে ভাজি দি লগালক খাব লাগে ন তো সেইকাৰণে যেতিয়া খাম তেতিয়া একেবাৰে ভাজিম আৰু খাবলৈ দি থাকিম সবকে বলো এতিয়া মই একেবাৰে ফ্ৰেছ আপ হলো হৈ অজু কৰি আহিছো এতিয়া মই পঢ়িম কুৰান শৰীফ আৰু ৰাতিপুৱা মই কি কৰিলো আপোনালোকে গম পালেই ভিডিও চাই চাগে আৰু এতিয়া সময় হৈছে 11টা আৰু মই ব্ৰেকফাষ্ট কৰি মেলি ললো লৈ পুৰা ফ্ৰেছ আপ হলো হৈ মানে ফ্ৰেছ আপ হৈ ব্ৰেকফাষ্ট কৰিলো তাৰপিছত এতিয়াহে অজু কৰি আহিছো এতিয়া মই কুৰান শৰীফ পঢ়িম আজি মোৰ আলহামদুলিল্লাহ এটা খতম হৈ যাব এটা খতম মই দিলো বাৰু আৰু 30 টিপৰা পঢ়িম এতিয়া এয়া 30 টিপৰা উলিয়াই লৈছো আজি খতম দি দিম তাৰপিছত আকৌ এটা খতম পঢ়িম ভাবিছো কিন্তু হেতু কিমানটো সম্ভৱ নাজানো মই পাৰো পঢ়িবলৈ কিন্তু যিমানখিনি পাৰো মই পঢ়িম তাত থাকি গলে মই জনাব এনেকে জনাবক দি পঢ়ি মানে শেষ কৰি দিম আৰু টাইমৰ আগে আগে মানে এতিয়া কি হৈছে মই অজু ৰাখিবলৈ নোৱাৰা হৈছো বেছি টাইম একদম বাথৰুম লাগি থাকে আৰু লগতে গাটো মানে 7 মান্থছ সোমোৱাৰ পৰা গাটো অলপ বেয়া লাগি থাকে মানে ভাৰী ভাৰী লাগি থাকে এলাহ নিচিনা লাগে হেতু কাৰণ তথাপিতো বনোৱা হিজখিনি কৰি থাকো বাৰু তথাপিতো মানে বহুত টাইম বহি কুৰান শৰীফ পঢ়ি থাকিবলৈ নোৱাৰা হৈ গৈছো অকনমান সেই কাৰণে 3টা খতম দিম বুলি একিন কৰিলো যেতিয়া কৰিয়ে দিম আৰু 3টা খতম দিবলৈ সাহস নাছিলে মোৰ কিন্তু মোক সবে ক'লে আৰু মোৰ ফ্ৰেণ্ড এজনীও ক'লে যে এনেকৈ পঢ়িব লাগে 3 খতম দিলে ভাল মাহিও ক'লে তো সেইটো কাৰণে বোলো নাই পঢ়িয়ে দিম আৰু আমি ভাবিছে কালো কথা পাতিছে ব্লগ বনোৱাই নাই এইকেইদিন যে ঠিক আছে মই এতিয়া কুৰান শৰীফ পঢ়িলে তাৰপিছত আপোনাক লগ পাইছো দেই তো মই এতিয়া কুৰান শৰীফ পঢ়ি আছো নামাজ পঢ়িবলৈ টাইম হোৱা নাই টাইম আছে সেইকাৰণে মই আগে অজু কৰি কুৰান শৰীফ পঢ়ি লওঁ তাৰপিছত নামাজ পঢ়ি একেবাৰে তসবিহলৈ লওঁ নহলে আজৰি হৈ যাওঁ মানে যিমান টাইম মোৰ বাথৰুম নালাগে সিমানটোতে ডিপেন্ড কৰে আজিকালি কাৰণ বাথৰুম লাগিলে ৰখিব নোৱাৰো আৰু নহলে পেট বিষাই যায় সেইকাৰণে বাকি কুৰান শৰীফ পঢ়া হোৱাৰ পিছত মই এয়া নামাজ পঢ়িও উঠিলো তাৰপিছত যে ইমান টোপনি লাগিছে নহয় চাওক মই চকু মেলিব পৰা নাই মুখত কিবা অকনমান লগাইও লওঁ কাৰণ টাইন ধৰিছে মুখত আৰু বেবি অইল অকনমান লগাই লৈছো ঠাণ্ডা দিন কেইটাত মই বেছিকে অইলে লগাও বেবি অইল বা কোকোনাট অইল হেনেকেই লগাও ক্ৰীম ব্যৱহাৰ নকৰো বাহিৰলৈ ওলাই গলে বেলেগ কথা বাৰু তেতিয়া লগাও ক্ৰীম ইভাগে মই ইমান ক্ৰীম চিম নলগাও আৰু এতিয়া খাম বগৰী এই বগৰীটো খাবলৈ বৰ টেষ্টি আমাৰ গছত লাগে এনেকুৱা কিন্তু এবাৰ মানে নালাগিলে ভালকে আবাই গছজোপা কাটি দিছিলে তো নালাগিলে আৰু এয়া এতে বিকিছিলে তাৰ পৰা আনিলে খাবলৈ টেষ্টি আছিলে দেই বেছি খাবলৈ ভয় লাগে নহলে কফ জমা হৈ যায় যে খাম আকৌ এই বুটবোৰ বহুত টান নালাগে ভাজিবলৈ খাইছো প্ৰটিন পাউডাৰ গাইজ ইমানেই টোপনি লাগিছে মই এতিয়া বিস্তাৰিত পই দিম নিচিনা লাগিছে আৰু এতিয়া মই আহি গলো দুপৰীয়াৰ খানা বনাবৰ কাৰণে আৰু মই আপোনালোকক মোৰ 6 মান্থৰ যোনটো ৰুটিন ভিডিও দিছিলো তাতো কৈছিলো যে মই খানা বনাই থাকো দিনটোত মই বনাও খানা মানে কিচেন ডিপাৰ্টমেন্টটো মোৰ মানে মই সম্ভালো যেনেকৈ মই ঘৰত থাকোতে কিচেন ডিপাৰ্টমেন্টটো সম্ভালিছিলো এতিয়া বিয়া হৈ অহা পিছতো ঘৰলৈ আহিলেও কিচেন ডিপাৰ্টমেন্ট সম্ভালো আৰু এতিয়াও সম্ভালি আছো হেল্ল গাইজ ভাত খোৱাৰ টাইমত ভিডিও কৰিব নহলে নহয় আচলতে মানে বা এজনী আহিছিলে তো কথা পাতি থাকি গ'ল তাৰপিছত বা গ'ল দৌৰাকে ভাত খাই দিলো মানে টাইম 3টা বাজি যেতিয়া পাৰে হৈ গৈছিলে লেট হ'ব বুলি ভাত খাই দিয়া হ'ল ভিডিও কৰিবই নহলে ভাত খাই অকনমান জিৰালো এতিয়া 4টা বাজিছে এতিয়া উঠি আহিছো বোলো ভিডিওটো কন্টিনিউ কৰ নহলে থাকি যাব আৰু এতিয়া মই অজু কৰি লমগে অজু কৰি একেবাৰে আসৰ মগৰিব পঢ়িম আৰু একেটা অজুতে
তাকে মই পটককেনে অজু কৰি আহোঁ, তাৰপিছত নামাজ পঢ়িম। আকৌ চাই থাকিব দেই। তো এতিয়া মই লৈ আছোঁ তচবি। আছৰ নামাজ পঢ়ি মগৰিবলৈকে মই তচবি লওঁ আৰু হামিয়াই থাকোঁ। ইমান টোপনি টোপনি লাগে নহয়। বাৰু যি কি নহওক, তাৰপিছত এতিয়া মগৰিবৰ নামাজ পঢ়ি উঠি আজি চেৱাই বনাম বুলি ভাবিছোঁ। অকণমান বেলেগ ধৰণে বনাম চেৱাইটো। তাকে বোলো আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰা যাওক, যিহেতু মই ডেইলি ৰুটিন শ্বেয়াৰে কৰিছোঁ। এটা আজি ভাল ৰেচিপিও দি দিওঁ লগতে বোলো। তো এয়া কেৰাহীখনত প্ৰথমে দিছোঁ মই মনোৰমা ঘি যোনটো হয় সেইটো দিছোঁ 1 চামুচ, আৰু তাৰপিছত মই দিম ইলাইচি। ইলাইচিটো অকণমান খুন্দি লৈছোঁ, নহ'লে বৰ গোটা গোটা মুখত লাগি যায়। আচলতে ইলাইচি পাউডাৰ হ'ব লাগে এইবোৰ বনাবলৈ, কিন্তু নাই যিহেতুকে সেইকাৰণে এনেকেই কাম চলাই থাকোঁ আৰু। গধূলি কিবা এটা বনোৱা খাই ভাল লাগে, সদায় মন নাযায়। যোনদিনাখন মন যায় সেইদিনাখন বনাওঁ, আৰু যোনদিনাখন মন নাযায় সেইদিনাখন কিনি অনাই খাই কাম চলাই দিওঁ আৰু এতিয়া দিছোঁ চেৱাইখিনি দি অকণমান ভাজি লৈছোঁ, যাতে ঘিৰ লগত চেৱাইখিনি ধুনীয়াকৈ মিক্স হৈ যায়। এইটো চেৱাই বাৰু ভজাই থাকে, সেইকাৰণে বহুত বেছি কালাৰ কৰিবলৈ প্ৰয়োজন নাই। অকল ঘিৰ লগত অকণমান ৰ'ষ্ট কৰিলে হ'ল আৰু লগতে কিবা কিবি কথাও পাতি আছোঁ, মোৰ থাকেই কথা পাতি থকাটো। আৰু এয়া মোৰ চেৱাইখিনি ভাজি হৈ গ'ল, আৰু মই প্লেট এখনত এনেদৰে চেৱাইখিনি উলিয়াই থৈ লৈছোঁ। আৰু এতিয়া কেৰাহীখন ভালকৈ চাফা কৰি ল'ম, কাৰণ ইয়াতে আমি বাকী গাখীৰ দি চেৱাইখিনি আকৌ সিজাব লাগিব। এতিয়া গাখীৰ দি দিছোঁ মই অকণমান, আৰু লগতে অকণমান পানীও দিম, কিয়নো মই কনডেন্স মিল্ক ব্যৱহাৰ কৰিম। সেইকাৰণে অকল গাখীৰত নবনাওঁ, নহ'লে অকল গাখীৰতে বনালোহেঁতেন। পানীও দি দিছোঁ মই 1 কাপ, আৰু এতিয়া ইয়াতে মই দি দিছোঁ কাষ্টাৰ্ড পাউডাৰ অকণমান। কাষ্টাৰ্ড পাউডাৰটো দি ভালদৰে মিক্স কৰি ল'ম। গাখীৰ গৰম হ'বলৈ দিয়া নাই, ঠাণ্ডা থাকোঁতেই মই কাষ্টাৰ্ড পাউডাৰ দিছোঁ, তেতিয়া ধুনীয়াকৈ মিক্স হৈ যায়। আৰু এতিয়া ভালকৈ মিক্স কৰি ল'ম, আৰু ইয়াতে দি দিম চেনি সোৱাদ অনুযায়ী দিব লাগিব। যোনে যিমানটো মিঠা খায় তেনেধৰণে আন্দাজমতে চেনি দিব লাগিব। আৰু এইফালে দেখিছে মোৰ চেনি দিয়াও হৈ গ'ল। এতিয়া মই ভালকৈ আকৌ এইখিনি মিক্স কৰি ল'ম, আৰু এতিয়া ইয়াতে মই দি দিছোঁ চেৱাইখিনি, যোনখিনি আমি ঘিত অকণমান ভাজি লৈছিলোঁ সেইখিনি চেৱাই দি দিম। দি আকৌ মই লৰাই ল'ম, আৰু গেছটো একেবাৰে কমাই থ'ম, যিহেতুকে এই মিহি চেৱাইটো সিজিবলৈ বহুত কম টাইম লাগে, আৰু লগতে ইমান জুইৰ প্ৰয়োজন নাই, নহ'লে লাগিয়ে যাব। আৰু এতিয়া মই দিছোঁ কনডেন্স মিল্ক 3 চামুচমান মই দিম, তেতিয়া মিঠাটো বেলেঞ্চো হৈ যাব। চেনি অলপ কমকৈ দিছোঁ মই সেইকাৰণে। আৰু এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ, আৰু দি দিছোঁ মই ডাব নাৰিকল। বহুত কম টাইমতে এইটো ধুনীয়া এটা চেৱাইৰ ৰেচিপি ৰেডি হৈ যায়। এয়া চাওক, খাবলৈ যে ইমানেই টেষ্টি আছিলে নহয়, কিয়ে ক'ম আৰু। আৰু এয়া মই এতিয়া টেষ্টটো কৰিছোঁ। আৰু এটা কথা, শেষত মই অকণমান বাটাৰ দিছিলোঁ, যোনটো মোৰ দেখাব থাকি গ'ল, কৈ দিছোঁ এতিয়া। বাটাৰ দিলে অকণমান চল্টি এটা ফ্লেভাৰ আহে যে, তেতিয়াও ভাল লাগে। বাকী এয়া গধূলি চাহ খাই উঠি ইছাৰ টাইমত মই আকৌ অজু কৰি লওঁ, কৰি বাকী যিমান কোৰাণ শ্বৰীফ বা ইয়াছিন সূৰা পঢ়িব থাকে তেনেকৈ পঢ়োঁ। এতিয়া বাৰু মই ইয়াছিন সূৰা পঢ়ি আছিলোঁ। তাৰপিছত আহি গ'লোঁ ৰাতি ভাত বনাবলৈ। এয়া ভাত বনাবলৈ আজি বনাম মাছৰ তৰকাৰী, আলু বিলাহী দি, আৰু লগতে মাছৰ পেটু মোৰ বহুত বেছি প্ৰিয়। আৰু মাছৰ পেটু অকল পিঁয়াজ দি বনাম বাৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া দি বনাম, আৰু মাছৰ তৰকাৰী আলু বিলাহী দি বনাম। তো সেয়া বনাবৰ কাৰণে প্ৰথমে মই মাছখিনি ফ্ৰাই কৰি ল'ম, তাৰপিছত তৰকাৰীত দিম, কিয়নো ফ্ৰাই কৰা মাছ দি তৰকাৰী খাইহে আমি ভাল পাওঁ। বহুতে কিন্তু ফ্ৰাই কৰা মাছ নিদিয়ে, ইভাগেও বনায়। তেনেকৈ বৰ এটা ভাল নাপাওঁ, সেইকাৰণেহে মাছটো ফ্ৰাই কৰিয়ে সদায় তৰকাৰী বনাওঁ। এতিয়া ভাত খাবলৈ লৈছোঁ। ভাতত আজি খাম মই মাছৰ পেটু, আৰু মাছ তৰকাৰী আৰু মাছৰ পেটু খাম। প্ৰথমে পেটু দি খাই লওঁ, তাৰপিছত মাছ তৰকাৰী দি খাম। মাছ তৰকাৰী দেখাই দিওঁ। ভাত খাই উঠিলোঁ। এতিয়া মই বৰলিন আৰু কোকোনাট অইল লৈ লৈছোঁ। লগত মই বৰলিন লগালোঁ লিপছত, কাৰণ মোৰ বহুত বেছি ড্ৰাই হৈ গৈছে লিপছ। এইকেইদিনত অলপ বেছিয়ে ড্ৰাই হৈছে, আৰু গোটেই স্কিনখনেই ড্ৰাই হৈ গৈছে, নাজানো কিয়। তো সেইকাৰণে মই ভালদৰে ৰাতি নাৰিকল তেল দি মাছাজ কৰি লওঁ। গোটেই ফেচটোতো কৰোঁ, বাকী হাতে ভৰিয়েও লগাওঁ। মানে গোটেই বডিৰে মোৰ স্কিন ড্ৰাই হৈ গৈছে, নাজানো কিয় ইমান ড্ৰাই হৈছে। এইবাৰ ফাৰ্ষ্ট টাইম হৈছে। আৰু এতিয়া মই লৈছোঁ শুবলৈ। ব্লগটো ইমানতে মই শেষ কৰিছোঁ। যদি চাই ভাল পালে আপোনালোকে তেনেহ'লে কমেণ্ট কৰি জনাব। আকৌ মই এনেকুৱা ব্লগ বনাবলৈ চেষ্টা কৰিম।